হেল্ল' এভৰিৱান, আজি হৈছে শ্ৰী শ্ৰী গণেশ চতুৰ্থী উপলক্ষে ঘৰৰ ওচৰৰে মন্দিৰত আহিলোঁ। এয়া হ'ল বাহিৰৰ ভাগৰ দৃশ্য। এয়া ভিতৰৰ ভাগৰ ভিতৰত চাকি জ্বলোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে। ইয়াতে মই চাকি ধূপ জ্বলাই ল'লোঁ। জ্বলাই কিনে আহকচোন আমি ভিতৰৰ ভাগলৈ সোমাই যাওঁ। ভিতৰতনো কেনেকুৱা ধৰণৰ পৰিৱেশ, ইয়াতে ভক্তৰে ভিৰ আৰু লগতে লাইন পাতি কিনে চবে আশীষ লৈছে ভগৱানৰ ওচৰত। সকলোৰে মনোবাঞ্ছা পূৰ্ণকৈ আহিছে, যিহেতু ইয়াতে আৰতীসকলে নাম ধৰিছে। ভিতৰৰ পৰিৱেশটো কেনেকুৱা লাগিল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মোৰ কিন্তু খুবেই ভাল লাগিলে। আজি যিহেতু ইমান শুভ দিন এটা, যিহেতু গণেশ চতুৰ্থী, চাকিত ধূপ জ্বলাইছে। ইফালে ব্ৰাহ্মণে আশীৰ্বাদ দিছে আৰু ইয়াতে ফল ফুল সকলোৰে সজাইছে। কেনেকুৱানো লাগিল মন্দিৰভাগ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আপোনালোকেনো ক'ৰ গণেশ মন্দিৰত গৈছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। মই কিন্তু ঘৰৰ ওচৰৰ মন্দিৰটোতে আহিলোঁ। এয়া লাডু আৰু কলডিলে লৈ ইয়াতে প্ৰসাদ ল'লোঁ। মাহ প্ৰসাদ লৈ ইয়াতে ভোগ ঘৰত আহিলোঁ, ভোগ ল'লোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব